নমস্কাৰ ছাৰ বাইদেউসকল, শিক্ষা বিভাগৰ কাৰ্যত গৰজি উঠিল শিক্ষক সমাজ। বৈধভাৱে ছুটিত থকা শিক্ষককো অনুপস্থিত দেখুৱাই দৰমহা বন্ধৰ নিৰ্দেশ শিক্ষা বিভাগৰ। শিক্ষা হেতু এপক লৈ ক্ৰমে গভীৰ হৈছে চৰকাৰ শিক্ষকৰ সংঘাত। বিশেষজ্ঞ সমিতিৰ প্ৰতিবেদন প্ৰকাশ নোহোৱা পৰ্যন্ত দৰমহা বন্ধ নকৰিবলৈ দাবী জনাইছে শিক্ষক মঞ্চই। শিক্ষা হেতু এপত উপস্থিতি নেদেখুওৱা শিক্ষকৰ বেতন বন্ধ কৰাৰ বাবে ৰাজ্যৰ শিক্ষা বিভাগে দিয়া নিৰ্দেশনাৰ তীব্ৰ বিৰোধিতা কৰিছে শিক্ষক সমাজে। মৃত, অৱসৰপ্ৰাপ্ত, ডেপুটেশ্যন, নিলম্বিত, মাতৃত্বৰ ছুটিত থকা শিক্ষক শিক্ষয়িত্ৰীৰ নাম অনুপস্থিতিৰ তালিকাত সুমুৱাই দৰমহা বন্ধ কৰাৰ বাবে দিয়া আদেশে শিক্ষা বিভাগৰ প্ৰকৃত স্বৰূপটো উদঙাই দিছে বুলি উল্লেখ কৰি অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে অনুপস্থিত শিক্ষকৰ তালিকা ৰাজহুৱা কৰাতকৈ বিভাগীয়ভাৱে নিশ্চিত তথ্য সংগ্ৰহ কৰি অকৰ্তৃত্বশীলভাৱে অনুপস্থিতসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব পাৰিলেহেঁতেন বুলি মত প্ৰকাশ কৰিছে। কিন্তু ইয়াকে নকৰি বিভাগীয় নীতি নিয়ম মতে ছুটিত থকা শিক্ষকৰ নাম প্ৰকাশেৰে তেওঁলোকক অপমানিত কৰা কাৰ্য কোনো কাৰণতে গ্ৰহণীয় নহয় বুলি জনাইছে সদৌ অসম প্ৰাথমিক শিক্ষক সন্মিলনীয়ে। লগতে আৰু জনাইছে বিশেষজ্ঞ সমিতিৰ প্ৰতিবেদন প্ৰকাশ নোহোৱা পৰ্যন্ত দৰমহা বন্ধ নকৰিবলৈ দাবী জনাইছে শিক্ষক মঞ্চই। মুখ্যমন্ত্ৰীয়ে গঠন কৰি দিয়া বিশেষজ্ঞ সমিতিৰ প্ৰতিবেদন প্ৰকাশ নোহোৱা পৰ্যন্ত শিক্ষক কৰ্মচাৰীৰ দৰমহা বন্ধ নকৰিবলৈ দাবী জনাইছে সদৌ অসম সন্মিলিত শিক্ষক মঞ্চই। আজি মঞ্চই মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা বিসংগতি নিৰ্ধাৰণ সমিতি গঠন আৰু শিক্ষা বিভাগৰ দৰমহা বন্ধৰ নিৰ্দেশ সমন্বয়হীনতাৰ প্ৰতীক বুলি উল্লেখ কৰি কয় যে শিক্ষক কৰ্মচাৰীসকলে শূন্য উপস্থিতিৰ কাৰণ শীঘ্ৰে বিভাগক অৱগত কৰক, অবাধ্য শিক্ষক কৰ্মচাৰী হিচাপে পৰিচয় নিদিব। লগতে তেওঁলোকে নিজৰ মোবাইলত উপস্থিতি নিদিবলৈ আহ্বান জনোৱাৰ লগতে টেবলেট ত্ৰুটিমুক্ত কৰিবলৈও অসম চৰকাৰক আহ্বান জনায়। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ বাবে সন্মিলিত শিক্ষক মঞ্চই এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিছে। কিয়নো সন্মিলিত শিক্ষক মঞ্চই ৰাজ্য চৰকাৰক আহ্বান জনাইছে যে যেতিয়ালৈকে মুখ্যমন্ত্ৰীয়ে গঠন কৰি দিয়া বিশেষজ্ঞ সমিতিৰ প্ৰতিবেদন প্ৰকাশ নাপায় তেতিয়ালৈকে ৰাজ্যৰ কোনো শিক্ষক কৰ্মচাৰীৰ দৰমহা কৰ্তন নকৰিবলৈ আহ্বান জনাইছে। গতিকে ছাৰ বাইদেউসকল, লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ সম্পূৰ্ণ শুদ্ধ তথ্যৰ ওপৰত পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।